নমস্কাৰ আপোনালোক সকলোকে মই ধীৰজাই স্বাগতম জনাইছো মৰ্নিং লাইভ অনুষ্ঠানলৈ আৰু এতিয়া সময় হৈ গৈছে আজিৰ দিনটোৰ বাস্তু সেগমেন্টৰ আৰু প্ৰতিদিনৰ দৰে আমাৰ হৈতে আজিও ষ্টুডিওৰ মজিয়াত উপস্থিত আছে অৰ্পণদা স্বাগতম জনাইছো নমস্কাৰ অৰ্পণদা বাস্তু সেগমেন্টত আজি আপোনাৰ পৰা জানিব বিচাৰো যে এটুকুৰ নতুন মাটি বা এটা যদি নতুন ঘৰ বনাবলগীয়া হয় বাস্তুৰ হৈতে কেনে ধৰণৰ বাস্তুৰ পৰা কেনে ধৰণৰ পৰামৰ্শ লোৱাটো ভাল হয় বা আপুনি কি ক'ব মোক বহুতে ফোন কৰে যে আমি এটুকুৰা মাটিত ঘৰ বনাবলৈ লৈছোঁ বা মাটি কিনিবলৈ লৈছোঁ এইটো আমাক মাতে যে ঘৰ এটা মই কিনিব খুজিছোঁ এবাৰ চাই লওক প্ৰথম কথা মই কওঁ আপোনালোকে যিমুখীয়ে ঘৰ হওক মই আগতেও আপোনাক কৈছোঁ যিমুখীয়ে ঘৰ হ'ল সকলোমুখী ঘৰ ভাল খালি মন কৰিব দক্ষিণমুখী আৰু পশ্চিমমুখী ঘৰখনৰ মেইন গেটখন দক্ষিণ পশ্চিমৰ ফালে যদি নাথাকে আৰু পশ্চিমৰখনো মেইন গেটখন দক্ষিণৰ ফালে যেন নাথাকে এতিয়া মন কৰিব আপোনালোকে যদি এটুকুৰা মাটি কিনিবলৈ যায় মন কৰিব যে মাটিকণৰ উত্তৰ ফাল আৰু পূব ফালে যিকেইটা বিল্ডিং আছে বা ঘৰ আছে আপুনি সেই মাটিকণ কিনি পেলাই যিটো ঘৰ বনাম বুলি ভাবিছে তাতকৈ কিজানি ওখ হ'ব নেকি তাৰমানে ধৰক এখন ডাঙৰ শ্বপিং মল আছে উত্তৰৰ ফালে আমি সেইফালে মাটিকণ কিনি আমি শ্বপিং মলখনৰ সমানটো আমি এটা বিল্ডিং বনাব নোৱাৰিম সেই তেনেকুৱা হ'লে আপুনি সেই মাটিকণ এভইড কৰাটো ভাল ৰেচিডেন্সিয়েল পাৰপজৰ কাৰণে দেই মই ৰেচিডেন্সিয়েল পাৰপজতে কৈছোঁ তেনেকুৱা ধৰণৰ আপুনি যদি ভাবিছে যে আমাৰ উত্তৰ ফালে এটা ডাঙৰ ঘৰ আছে পূব ফালেও এটা ডাঙৰ ঘৰ আছে কিন্তু মই মাটিকণ কিনিছোঁ মই কিন্তু মোৰ যিটো ঘৰ বনাম মই ইয়াতকৈ অকণ ডাঙৰকৈ বনাম তেতিয়া আপোনালোকে ল'ব পাৰে আৰু এটা কথা সদায় মন কৰিব দক্ষিণমুখীয়ে হওক পূবমুখীয়ে হওক চব মাটি কিনিব যদি আপোনালোকৰ প্লটৰ দুটা ফালে ৰাস্তা গৈছে ধৰক উত্তৰ ফালে এটা ৰাস্তা গৈছে পূব ফালে এটা ৰাস্তা গৈছে সেই প্লটটো খুবেই ভাল বোলে পূব ফালে এটা ৰাস্তা গৈছে দক্ষিণ ফালে এটা ৰাস্তা গৈছে সেই প্লটটো ভাল বোলে উত্তৰ ফালে এটা ৰাস্তা গৈছে পশ্চিমৰ ফালে ৰাস্তা গৈছে সেইটো প্লট ভাল মন কৰিব দক্ষিণৰ ফালে ৰাস্তা আৰু পশ্চিমৰ ফালে ৰাস্তা যদি গৈছে তাৰ কৰ্ণাৰত প্লটটো আছে সেই প্লটটো অলপ ভাল নহয় সেই প্লটটোৱে কি কৰে আপুনি গম নাপায় সেই ঘৰখন লাহে লাহে ডাউনফল হোৱাৰ সম্ভাৱনা বাঢ়ি যায় যিটো মানে মই দেখিছোঁ মই বহুতৰ ঘৰত দেখিছোঁ দক্ষিণৰ ফালে ৰাস্তা আৰু পশ্চিমৰ ফালে ৰাস্তা থাকিলে তেনেকুৱা যদি হয় আপোনালোকৰ ঘৰত আছে দৰ্শক আপোনালোকে যদি ভাবিছে যে মই যিটো ঘৰত থাকোঁ মোৰ ৰাস্তা দুটা তেনেকৈ আছে এতিয়া মই কি কৰিম চিম্পলি যদি আপোনালোকৰ মাটি আছে সৰুকৈ এখন দোকান বনাই দিয়ক দক্ষিণ আৰু পশ্চিমৰ ফালে যিটো ৰাস্তা হ'ব সেই জেগাকণত সেই চুককণত এখন দোকান বনাই দিলে প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু ভাবিছে যে আমি গাঁৱত থাকোঁ তাত দোকান বনালে নচলিব চিম্পলি তাত 2 ফুট মাটি এৰি দিয়ক সেই চুককণত 2 ফুট 4 ফুট মাটি এৰি দিয়ক জেৰুৱাখন এনেকৈ দিয়ক বা ৱালখন দি দিয়ক যে সেই চুকৰ মাটিকণ আপুনি এৰি দিলে এতিয়া বেয়া এফেক্টটো সেইখিনি ৰৈ যায় সেইটো সদায় মন কৰিব লাগে আৰু মই আগতেও কৈছোঁ শ্মশানৰ ওচৰত ধৰক মন্দিৰৰ ওচৰত অলপ মাটি ঘৰ কিনাতে এভইড কৰিব লাগে কেলে এই অলপ পবিত্ৰ স্থানৰ ওচৰত থাকিলে আমাৰ ঘৰখনৰ অসুবিধা হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু মন কৰিব দক্ষিণ ফালে আমাৰ যদি ঘৰটোৰ ৰাস্তাটো যোনফালে হওক দক্ষিণ ফালে যেন এটা ডাঙৰ নৈ বা ডাঙৰ ফিচাৰী বা মানে দক্ষিণ ফালে পানী থকাটো ভাল নহয় বোলে এটা ৰাজহুৱা পুখুৰী আছে এটা সৰু পুখুৰী থাকিলে কোনো কথা নাই বেলেগ বোলে কিনাৰ ঘৰৰ মোৰ ঘৰৰ দক্ষিণ ফালটো মোৰ পিছফালৰ মানুহ ঘৰৰ উত্তৰ ফাল হ'ব তেওঁলোকৰ তাত বৰিং আছে পানী টেংকি আছে সেইটো ছল্ভ কৰিব পাৰিব কোনো কথা নাই পিছফালে কাৰণ মোৰ ঘৰৰ যিটো দক্ষিণ ফাল হ'ব মোৰ পিছফালৰ মানুহ ঘৰৰ সেইটো উত্তৰ ফাল হ'ব সেইকাৰণে তেওঁলোকৰ যদি পুখুৰী আছে ভয় খাবলৈ একো নাই মই কওঁ যে পিছফালে এটা যদি ৰাজহুৱা ডাঙৰ পুখুৰী আছে এখন নৈ বৈ গৈছে তেতিয়া প্ৰব্লেম দিব পাৰে মোক বহুত মানুহে ফোন কৰে আমাৰ ঘৰৰ পিছফালৰ মানুহ ঘৰৰ পুখুৰীটো আছে আমাৰ কিবা হ'ব নেকি তেতিয়া মই সদায় এটা কথাই কওঁ মই বেছি কথাও নাপাতো তেতিয়া মই কওঁ আপুনি নিজৰ প্ৰব্লেমটো ছল্ভ কৰক লোকৰ কথা বাদ দিয়ক কাৰণ নিজৰ এটা সীমা বান্ধি থোৱা আছে সেই সীমাটোৱেই বাস্তুটোৱে আপোনাক কাম কৰিব লোকৰ পুখুৰীটো তাক আপোনাক এফেক্ট নকৰে কিন্তু ৰাজহুৱা পুখুৰী এটা আৰু এখন নৈয়ে আপোনাক এফেক্ট কৰিব সেইটোৱে অৰ্পণদা আৰু এটা প্ৰশ্ন আছে কিন্তু বিৰতিৰ পিছতহে আপোনাক প্ৰশ্নটো সুধিম প্ৰিয় দৰ্শক অৰ্পণদাৰ সৈতে আৰু কথা পাতিম কিন্তু এই মুহূৰ্তত লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু বৰ্তমান বাস্তু ছেশ্যনত আমি অৰ্পণদাৰ সৈতে কথা পাতি আছোঁ অৰ্পণদা মই আপোনাক এটা প্ৰশ্ন সুধিম বুলি ভাবিছিলোঁ আৰু সেই প্ৰশ্নটো এইটোৱে যে যিহেতু আমি মাটি বাৰীৰ কথা বা
বাস্তুৰ মতে কেনেধৰণৰ মাটি লোৱা বা কেনে দিশত ঘৰ বনোৱাটো ভাল হয় বুলি আমি কথা পাতিছোঁ এতিয়া ধৰক এখন ঘৰত যদি ৰিচেণ্টলি ছুইচাইড হৈছে আৰু সেইটুকুৰ মাটি ধৰক কোনোবাই বেচিব বিচাৰিছে ঘৰে মাটিয়ে যদি বেচিব বিচাৰিছে আৰু তাত অলৰেডি মাৰ্ডাৰ বা ছুইচাইড হৈ থৈছে বাস্তুৰ পৰা কিবা পৰামৰ্শ ল'ব লাগিব নেকি বা আপুনি এজ এ বাস্তু এক্সপাৰ্ট কি সাজেষ্ট কৰে এতিয়া এইটো এটা বৰ ডাঙৰ কথা মই কৈছোঁ যদি কেনেকুৱা প্ৰপাৰ্টিত কিবা এনেকুৱা অঘটন ঘটি গ'ল বোলে সেই মানুহ ঘৰ ইয়াৰ পৰা যাবগৈ বৰ দুখজনক ঘটনা তেনেকুৱা নহওক কাৰো ঘৰত যদি হৈ গ'ল বোলে এই মাটিকণ মই বিকিব বিচাৰিছোঁ আজিকালিতো কিনা মানুহ এভেইলেবল বোলে মই কিনিবলৈ ওলাইছোঁ আপুনি মন কৰিব যদি ঘৰে মাটিয়ে হয় দুটা ষ্টেপ ল'ব প্ৰথম কথা সেই ঘৰখনলৈ গৈ চাব দক্ষিণ ফালে কিবা আছে নেকি দক্ষিণ ফালে পানী টেংকি বৰিং এইবোৰ আছে নেকি যদি আছে আপুনি মাটিকণ কিনি পেলাই সেইটো বন্ধ কৰিব লাগিব আৰু আপুনি ঘৰখনলৈ যাব ঘৰখন যেতিয়া আপোনালোকে চাবলৈ যাব এই ঘৰখন আপুনি মানে গ্ৰাহককো কৈ আছোঁ মই কথাটো বোলে মই কিনিব বিচাৰিছোঁ এনেকুৱা এখন ঘৰ য'ত এনেকুৱা এটা ঘটনা হৈ থৈছে তালৈ গৈ আপুনি এটা কাম কৰিব মানুহ ঘৰক ক'ব যে মই এটা বস্তু চাম সেইটো হ'ল কি উত্তৰ ফালে বা পূব ফালে এটা গাঁত খান্দিব লাগিব যিজন ব্যক্তিয়ে সেই ঘৰটো কিনিম বুলি ভাবিছে তেখেতে এটা সৰু গাঁত খান্দিব লাগিব এফুট 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 বা দুফুট দুফুটকৈ গাঁত এটা খানক যিটো তেওঁ সোঁহাতখনৰ যিজনে কিনিব এই আঙুলিৰ পৰা ইমানটো মানে হয় ইমানটো দ হয় যিজনে বিকিব কিমানটো খান্দি লওক খান্দি পেলাই আপোনাৰ হাতটো মতে খান্দিলে মাটিকণ উলিয়াই থ'লে তাৰ মাটিকণ আকৌ উলিওৱাৰ পিছত সিমানটো গাঁত খন্দাৰ পিছত আকৌ ভৰাই দিব ভৰাই দিলে সেই মাটি লেভেলটো যদি মাটি লেভেলতকৈ অকণ কমি যায় বেয়া সমানত থাকিলে ভাল আৰু সেই মাটি লেভেলতকৈ অকণমান যদি বেছি হাইটত হৈ যায় সেই ঘৰটো বেছি ভাল হয় তেতিয়া ক্ৰয় কৰিব পাৰি কিন্তু মই কওঁ যদি মাটিৰ লেভেলটোতকৈ মাটিকণ ভৰাই দিয়াৰ পিছত হাইটটো 1 ইঞ্চিও ডাউন হৈ গ'ল সেই মাটিকণ কিন্তু ল'ব নালাগে কিন্তু একেটা মাটিয়ে বেলেগ এজন গ্ৰাহকৰ কাৰণে মাটিকণ ওখ হ'ব পাৰে তাৰমানে মানুহৰ প্ৰকৃতি চবৰে প্ৰকৃতি বেলেগ বেলেগ মানে এয়াৰ এলিমেণ্ট থাকে ৱাটাৰ এলিমেণ্ট থাকে ফায়াৰ এলিমেণ্ট থাকে চবৰে প্ৰকৃতিৰ লগত চবৰে ঘৰ নিমিলে সেইকাৰণে সেই প্ৰকৃতিৰ লগত তেনেকৈ আমি পৰীক্ষা কৰি চালে গম পাওঁ যে আপোনাৰ কাৰণে এই ঘৰখন ভাল হ'ব আপোনাৰ কাৰণে এই ঘৰখন বেয়া হ'ব তেনেকৈ এখন ঘৰ কিনাৰ পিছত এজন মানুহৰ লোকচানো হ'ব পাৰে আৰু সেই মানুহজনে সেই ঘৰখন বেলেগক বিকি দিছে সেই মানুহজনৰ বেছি লাভো হ'ব পাৰে এই প্ৰকৃতি মানে ঘৰখন আমি তেনেকৈ চেক কৰিব লাগিব লেণ্ড এনাৰ্জিৰ লগত মানুহজনৰ প্ৰকৃতিটো মিলিছে নাই এইটো কোনেও খোলাখুলি কৈ নিদিয়ে মই আপোনালোকক কৈছোঁ চিম্পলি যাব গাঁত এটা খান্দিব হাতটোৰ এই আঙুলিৰ পৰা ইয়ালৈকে আকৌ সেই গাঁতটোত মাটিখিনি ভৰাই দিব চাব যে মাটিখিনি হাইটটো ওপৰলৈ আছে তললৈ গৈছে নে সমান লেভেলত হৈছে যদি তললৈ গৈছে বেয়া সমানত থাকিলে ভাল আৰু ওপৰত থাকিলে ভেৰি গুড সেইটোৱে এতিয়া আপুনি যেটো প্ৰিকশন দিলে ধৰক হাতৰ এটা লেন্স লৈ এই আঙুলিৰ পৰা ইয়ালৈকে এটা গাঁত খানিব লাগিব ইয়াৰ পৰা ইয়ালৈকে এটা গাঁত খানিব সৰু গাঁতটা খানিব মাটিটো উলিয়ালে আকৌ তাতে মাটিটো ভৰাই এটো এতিয়া মাটি টুকুৰা বেচা মানুহ জনে কৰিব লাগিব নে যোনে কিনি আছে আচ্ছা বেচা মানুহ বিকি যোনে কিনিবলৈ গৈছে তেওঁ সেইটো বস্তু চাব লাগে যে মোৰ কাৰণে এই ঘৰটো সুইটেবল হয় নাই মোৰ প্ৰকৃতিৰ লগত এই মাটিকণৰ এনাৰ্জিটো মিলিব নাই যদি তাত আগতে কিবা সুইচাইড হৈছে মাৰ্ডাৰ হৈছে হ'ব দিয়ক অলপ ঘৰখন বাস্তুসন্মত আমি কৰাই দিম বা নিজে কৰি ল'ব গোটেই ঘৰ ভাঙি অকণমান কালাৰ চালাৰ চেঞ্জ কৰিব প্ৰথম লেণ্ড এনাৰ্জি আৰু মানুহজনৰ প্ৰকৃতিৰ লগত ঘৰটো মিলিছে নাই চাই ল'ব সেইটোৱে খুব ইণ্টাৰেষ্টিং প্ৰিকশন এটা পালোঁ আৰু এটা ইণ্টাৰেষ্টিং বাস্তু টিপছো আপোনাৰ পৰা ল'ম সৰুকৈ এটা বিৰতিৰ পিছত অৰ্পণ দাৰ সৈতে আৰু কথা পাতিম কিন্তু এতিয়া পুনৰ সময় হৈ গৈছে আনীতিসমূহ বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আৰু এতিয়া সময় হৈ গৈছে বাস্তু টিপছৰ অৰ্পণ দা আজিৰ বাস্তু টিপছটো কি হ'ব এতিয়া আপোনালোক দৰ্শকসকল আপোনালোকে যে অনুভৱ কৰিছে যে মই ঘৰৰ বাহিৰত থাকোঁতে মোৰ মনটো ভাল লাগি থাকে আৰু ঘৰ সোমোৱাৰ লগে লগে আমাৰ মনটো বেয়া হৈছে আৰু মই ভাবিছোঁ যে মোৰ ঘৰত বহুত বাস্তু দুখ হৈছে মই একো কৰিবও নোৱাৰোঁ চিম্পলি আপোনালোকে এটা কাম কৰিব ঘৰটো অফ হোৱাইট কালাৰ কৰিব আৰু বাস্তু যদি নকৰাওঁ বুলি ভাবিছে একো ডাঙৰ কথা নহয় বছৰেকত এবাৰ বা দুবাৰ আপোনালোকে আপোনালোকৰ মতে যিটো পূজাই পাতে বোলে আমি সত্যনাৰায়ণ পূজা পাতোঁ আমি নাম গাওঁ আমি কীৰ্তন পাঠ কৰোঁ আমি বোলে কুৰাণ পঢ়াওঁ মই সকলো ধৰ্মৰ কথা কৈ আছোঁ তেনেকুৱা এভাগ ধৰ্মীয় অনুষ্ঠান ঘৰত পাতিব এতিয়া প্ৰশ্নটো আহিলে আপোনালোকে পাতিব কেতিয়া পাতিব সেইটো দিনত যিটো দিনত আপোনালোকৰ ঘৰৰ কোনোবা এজনৰ বাৰ্থডে হয় দিনটো ভাল হ'ব লাগিব বাৰ্থডে দিনা পাতক এই পূজা পাতল আৰু ধৰ্মীয় ধৰক আমি হিন্দু মানুহে পূজা পাতিছোঁ পঞ্জাবী মানুহে যিটো কৰে আমাৰ খ্ৰীষ্টিয়ানসকলে যিটো কৰে এষাৰ যদি কৰে
সেই পূজা পাতলৰ পৰা আমাৰ যিমানেই বাস্তু দুখ থাকে 80% দুখ কমি যায় কিন্তু পূজা পাতলটো এনেকুৱা এটা দিনত কৰিব যিটো দিন কোনোবা এজনৰ বাৰ্থডে হয় আৰু এনেকুৱা মানুহ মাতিব যিখিনি আপোনালোক ৱেল উইচাৰ কিবা এটা খোৱালে ৱেল উইচাৰখিনি আপোনালোকৰ ঘৰলৈ আহিলে এটা ভাল দিনত যিটো দিনত আপোনাৰ ল'ৰা ছোৱালীৰ বাৰ্থডে সেইটো এটা ভাল দিন কাৰণ ঘৰলৈ নতুন মানুহ আহিছিল সেই ডেটত আপোনাৰ ল'ৰা জন্ম হৈছিল ভাল দিন তেনেকুৱা দিনত এটা পূজা পাতিব আৰু ভাল ৱেল উইচাৰ্ছখিনি মাতিব সকলো আহি যেতিয়া একগোট হৈ যাব পূজাৰ এটা এক্টিভিটি থাকিব তাত ৱেল উইচাৰ্ছখিনি আহিব তাৰ 80% দুখ এবছৰৰ কাৰণে কমি যায় সেইটোৱে অৰ্পণ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ বৰ ধুনীয়া এটা বাস্তু টিপছ সকলোৱে আমি জানিবলৈ পালোঁ আৰু নিশ্চয় আমাৰ দৰ্শকসকলে ভাল পায়ে আছে আৰু প্ৰিয় দৰ্শক অৰ্পণদাৰ সৈতে আজিৰ দিনটোৰ বাবে এইখিনিতে সামৰিছোঁ পুনৰ নতুন এটা এপিছ'ডত আমি নতুন টপিক লৈ পুনৰ উভতি আহিম কিন্তু আজিৰ দিনটোৰ বাবে এইখিনিতে সামৰিছোঁ ধন্যবাদ